যোৱাকালি হঠাৎ গুৱাহাটী আহিলো স্বপ্নদ্বীপ গৈছিলে ডিব্ৰুগড় তাৰ লগতে গুচি আহিলো আৰু প্ৰায় পালোহি ৰাতি 11টা বজাত আৰু এতিয়া বৰ্তমান 3:30 বজাত আকৌ ওলাইছো ডিব্ৰুগড়লৈ মানে কৃষ্ণাখন লৈ যাও হঠাৎ প্লেনিং হল কৃষ্ণাখন লৈ যাও কিন্তু মোৰ প্লেনিং আছিল বেলেগ তো হঠাৎ আকৌ প্লেনিং হল কৃষ্ণাখন লৈ যাও তো হেকানে কৃষ্ণাখন লৈ আকৌ মই এতিয়া ওলাইছো ডিব্ৰুগড়লৈ গুড মৰ্নিং বন্ধুসকল স্বাগতম জনালো মোৰ আজি অন্য এটা ব্লগলৈ আৰু এতিয়া এই জাৰ্নিটোত মই ক'ত সোমাও কি কৰি আছো কি নাই গোটেইখিনি দেখা দিব চেষ্টা কৰিম আৰু মই যেনেকৈ ঘূৰি ফুৰো তেনেকৈ আপোনালোকক ডেইলি ব্লগ দি যাবলৈ চেষ্টা কৰো কিন্তু প্ৰায় যোৱা নহয় হেতু কাৰণে দিয়া নাযায় কিন্তু চাই থাকিব মোৰ ব্লগটি কেনে হলে জানাব লাইক আৰু কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ যাতে পাহৰি নাথাকে বলক বৰ্তমান মই আছো ৰুকমিনি গাঁৱৰ ব্ৰিজৰ ওপৰত আৰু এইখন ব্ৰিজ খুব কম দিনৰ ভিতৰতে বনাই কমপ্লিট কৰি দিলে আৰু সৌদিনলৈকে মনত আছিলে এই ব্ৰিজখন নোহোৱাৰ ফলত আমি কিমান ঘণ্টা যে ফচিবলগীয়া আছিলে প্ৰায় 8-9 ঘণ্টা ফচিবলগীয়া আছিলে পানীৰ কাৰণে মানে যেতিয়া ৰাস্তাটো আছিলে ৰাস্তাটোত ইমান বেছি পানী হৈছিলে এজাক বৰষুণত সো গুৱাহাটী পুৰা বুৰি গৈছিলে এজাক বৰষুণত বুৰি গৈছিলে এতিয়াও বিভিন্ন ধৰণৰ বিভিন্ন ঠাইত সমস্যা আছে কিন্তু এই মেইন ৰাস্তাটোত এই ব্ৰিজখন বনাই দিয়াত বহুতখিনি সুবিধা হৈ পৰিলে আৰু ধন্যবাদ অসম চৰকাৰখন ইমান জলদি এখন ব্ৰিজ কমপ্লিট কৰি তুলিলে আৰু বৰ সুন্দৰ হৈছে বৰ সুন্দৰ এখন ব্ৰিজ আৰু এই সমস্যাটো বৰ্তমান অলপ হলেও সমস্যা দূৰ হ'ব বেছি নহব পাৰে অলপ হলেও দূৰ হ'ব কাৰণ সেই ঠাইখিনিৰ কাৰণে সো চাওক কি সুন্দৰ হৈছে ব্ৰিজখনে ভাল লাগিছে কিবা এটা মৰিগাঁৱত সোমাই যাওঁ বুলি ভাবিলো আৰু এই সাইডত যিখন দলং আছে যে এখনহে গাড়ী যাব পাৰে আৰু এনেকুৱা দলং অসমত প্ৰায় 4খন মানে আছে শিৱসাগৰত আছে আৰু ইয়াতে আপোনাৰ মৰিগাঁৱত আছে ভকতগাঁও এখন দলং যেহেতু সেই দলংখন হৈছে ব্ৰিটিছৰ দিনৰ দলং আৰু এই দলংখন নতুনকৈ বনালে আৰু ৰাস্তাটো খুব বেছি ভাল কৰিলে ধুনীয়া কৰিলে ৰাস্তাটো সব আগতে নহলে সেইটো ৰাস্তাত যাবলগীয়া হৈছিলে আৰু বহুত ঠেক আছিল ৰাস্তাটো কাৰণ এখন গাড়ী যাব পাৰে এখন আহিলে এখন ৰখিব লাগে সো এয়া হ'ল মৰিগাঁৱলৈ যোৱা ৰাস্তাটো যেহেতু মৰিগাঁও এটো আহিছো মোৰ এটা স্বভাৱে আছে অকলে আহিলে মই মৰিগাঁৱত সোমাই যাওঁ তাৰ পাছতে মই পালোহি পুনে মৰিগাঁও মানিপুৰত চলি থকা যুৱ চেতনা শিবিৰ চাওকচোন যুৱ চেতনা শিবিৰ পুৱাই পালো আৰু তেওঁলোকে সুন্দৰকৈ সূৰ্য নমস্কাৰ কৰি আছে এই শিক্ষাৰ্থীসকলে বৰ্তমান পুৱাই ৰাতিপুৱাই সূৰ্য নমস্কাৰ কৰি আছে আৰু ভিতৰত আছে ছোৱালীখিনি বাহিৰত আছে ল'ৰাখিনি সো আপোনালোকক অলপমান দেখাব চেষ্টা কৰিছো এইখিনিকে চাওক কেনে লাগিছে এ জয়ন্ত গগৈ পূৰ্ণকালীন সদস্য আছিলে তো জয়ন্তৰ যি অৱদান সেই অৱদান মৰিগাঁও জিলা হিন্দু জাগৰণ মঞ্চই আজিও ফুৱৰি থাকে জয়ন্তৰ ঘৰ খুৱাং ডিব্ৰুগড় গতিকে জয়ন্তক আমি সম্বৰ্ধনা জনাই উৎসাহিত কৰিব বিচাৰিছো জয়ন্তক সম্বৰ্ধনা জনাব যৌথভাৱে বহুত ধন্যবাদ জনালো মৰিগাঁও যুৱ চেতনা শিবিৰলৈ কাৰণ ইমানখিনি যোগ্যতাটো নাই এটা বঁটা অৰ্জন কৰিব পৰা তাৰ পিছতে এই অভাৰজনলৈ এটি বঁটা প্ৰদান কৰিছে মৰিগাঁও যুৱ চেতনা শিবিৰে আৰু যি কাম কৰি আহিছিলো মৰিগাঁৱত সকলোৱে লগে ভাগে মই বিশেষ অকলে একো কৰা নাই লগে ভাগে কাম কৰি আহিছিলো অলপমান বহিলো প্ৰবন্ধকসকলৰ লগত কাৰণ প্ৰবন্ধকে গোটেই কেম্পটোৰ চলোৱাত সহযোগিতা কৰে কাৰণ প্ৰবন্ধক নহলে কেম্প চলা অসুবিধা কাৰণ এটো কাৰণে অসুবিধা তেওঁলোকে দায়িত্ব লয় বিভিন্নটা কাৰণ কোনোবাই লৈছে বিদ্যুৎ কোনোবাই লৈছে পানী যোগান কোনোবাই ভোজনালয় এনেকৈ দায়িত্ব লৈ হে কামবিলাক আগবাঢ়ে প্ৰবন্ধকৰ যথেষ্ট কষ্টৰ ফলত এই কেম্প সম্পূৰ্ণ হয় আৰু গত গৰম আছিল হেকানে গছৰ তলতে অলপমান বহিলো তেওঁলোকক জানিব বিচাৰিলো আৰু সম্পূৰ্ণ কঁঠাল গছৰ মাজত বহিছো কিন্তু এই পৰিৱেশটো মানিপুৰ শংকৰদেৱ নিকেতনৰ এই পৰিৱেশটো সঁচাই খুব ধুনীয়া পৰিৱেশ হয় আৰু ইয়াতে তেওঁলোকৰ সমস্যাবিলাকো জানিলো সমস্যাবিলাক জানি কিনে কলো যে তাৰে যি যুৱ চেতনা শিবিৰৰ আয়োজিত আছে তেওঁলোকক জনালো যে এইবিলাকে সমস্যা হৈছে নেক্সট বছৰ যাতে ঠিক কৰিব লাগে কি সমস্যা আছে তেওঁলোকে ক'লে সো আৰু তাৰ পিছত আৰু মই ইয়াৰ পৰা যাবলৈ হৈ গৈছে ফাইনেলি ওলালো মৰিগাঁও টাউনৰ পৰা দিনটো ইটো কৰি মেলি মৰিগাঁৱৰ পৰা ওলালো ডিব্ৰুগড়লৈ সো এতিয়া বাজিছে 3:40 এতিয়া ওলালে ৰাতি কেইটাত পাম নাজানো আৰু এনেকৈ ডেইলি ব্লগবিলাক দি থাকিব চেষ্টা কৰো চাই কেনেকুৱা পাই নাজানো যদি ভাল লাগে তেনেহলে এটা কমেন্ট কৰিব আপোনালোকে কমেন্ট এটাও নকৰে সো জনাব আৰু কেনেকুৱা পায় আপোনালোকে নগাঁও বাইপাছত হঠাৎ এজাক বৰষুণ আহি গ'ল চাওক ইমান ডাঙৰ ৰ'দ দি থকা টিকাফটা ৰ'দ দি থকা উৎকট গৰম হৈ থকা অৱস্থাত হঠাৎ এজাক বৰষুণ চাওক চিপচিপকৈ বৰষুণ আহি গ'ল বাজিলে 4টা
সো আজি হ'ল জুলাই 13 তাৰিখ চাচোন হঠাৎ এটা বৰষুণ আহিলে হঠাৎ বৰষুণ জাগে আৰু এই ৰাস্তাটো এটা কথা যেতিয়া এই বৰষুণ জাক দিব ন বৰষুণ জাক শেষ হোৱাৰ পিছত আপোনালোকে এই যিটো ভিউ এইটো বৰ ধুনীয়া লাগে কাৰণ এই চাৰি চাইডে সেউজীয়া ন বনি আছে কাজিৰঙা পাই গ'লোহি আৰু কাজিৰঙাত সুন্দৰকৈ হাতী জাকটো ওলাই আছে লগতে সৰু সৰু বাচ্চা আছে মানে নতুনকৈ হোৱা এইবাৰ হোৱা বাচ্চা চাগে এইসমূহ তো পানী শুকাই গ'ল পানী শুকাই যোৱাৰ পিছত এই তেওঁলোকে চৰিব আহিছে উলিয়াই আনিছে পোৱালিসমূহ আৰু লগতে ইয়াতো গড়ো আছে বহুত জীৱ জন্তু আছে চাইডত আপোনালোকে হৰিণাও দেখা পাব আৰু কাজিৰঙা যেতিয়া আমি এইডোখৰ পাৰ হওঁ নহয় আমাৰ সকলোৰে চকু যায় চাইডলৈ কাৰণ বিভিন্ন জীৱ জন্তু ওলাই থাকে কাজিৰঙা এই ঠাইখিনিত তো খুব বেছি ভাল লাগে এই ঠাইখিনি পাৰ হোৱা সময়কণ তো অলপমান আপোনালোকক সেইকাৰণে দেখাব চেষ্টা কৰিছোঁ চালে দেখিলে কেনেকুৱা লাগিলে আৰু সেই বোকাখাট আৰু বোকাখাটত খাবলৈ সোমালোঁ লগত আছে অমৰ তো অমৰ আৰু মই দুইটা আহি আছিলোঁ অমৰ আহিছিলে নগাঁৱৰ পৰা চ' খাবলৈ বোকাখাটত সোমাই গ'লোঁ লগত লৈছোঁ ছাগলী আৰু ৰুটি আৰু ইয়াতে খাই খুব বেছি ভাল লাগে শুকান ৰুটি আৰু ছাগলী বনাই খুব বেছি ভাল লাগে খাই সেইকাৰণে আমি যেতিয়াই আহোঁ এই যেতিয়া বন্ধুকেইজনৰ লগত আহোঁ তেতিয়া আমি এনেকুৱা সৰু সৰু জেগাবিলাকতে সোমাই যাওঁ কাৰণ স্পেচিয়েল কোনো নালাগে স্পেচিয়েল কোনো ঠাই নালাগে স্পেচিয়েল কিবা সেই খানা নালাগে কিন্তু এইবিলাক সৰু সৰু দোকানতে আৰু বেছি ভাল খানা পোৱা যায় চ' ফাইনেলি ঘৰৰ ওচৰ পাই গ'লোহি আৰু ঘৰৰ ওচৰ পাই এডোবা চাহ দুবা খাই ল'লোঁ ইয়াতে যিহেতু দোকান আছে আৰু পেট্ৰল পাম্পৰ ওচৰতে দোকান আছে তেওঁলোকেও বন্ধ কৰিব ল'লে আৰু এতিয়া বৰ্তমান বাজিছে এয়া 12:30 বাজিলি তো 12:30 বাজি পাৰ হৈ গ'ল দেখিছে আপোনালোকে ঘড়ীটো তো অলপমান চাহ খাই কিনে ঘৰলৈ যাওঁ একদম সৰু সুৰা এটা ব্লগ আছিলে ৰাস্তাটোত আহি থকা জাৰ্ণিখিনিয়ে দেখালোঁ ক'ত ৰখিছোঁ কি নাই সেইখিনি তো কেনেকুৱা লাগিলে জনাব লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ যাতে পাহৰি নাথাকে ছেকেণ্ড বাৰ কৈছোঁ আকৌ থেংক ইউ